LaTeX report writing or spoken tutorial to le swagatom. Moi yak koisu LaTeX aru LaTeX nohoy. এই টিউটোৰিয়েলটোত আমি ডকুমেন্ট এটা লিখিবলৈ শিকিম নিৰ্দিষ্টকৈ ৰিপোৰ্ট আৰু আৰ্টিকল ক্লাছ কেনেকৈ ব্যৱহাৰ কৰা হয় কেনেকৈ সেকশনস বনোৱা হয় সেকশনৰ নাম্বাৰিংক অটোমেট কৰা উপাদানৰ টেবুল বনোৱা আৰু কেনেকৈ টাইটেল পৃষ্ঠাটো বনোৱা হয় মই এই টিউটোৰিয়েলটো আমাৰ 10000 টকাতকৈ কম দামৰ লেপটপত বনাইছো আৰু মই ব্যৱহাৰ কৰিছো Ubuntu Linux TeXworks আৰু LaTeX আপুনি লগতে TeXworks ব্যৱহাৰ কৰিব পাৰে Windows বা Macত পদ্ধতিটো একেধৰণৰ হয় আপুনি নিজে LaTeXক TeXworksৰ অবিহনেও ব্যৱহাৰ কৰিব পাৰে আপুনি লগতে অধিক দামী Linux কম্পিউটাৰ্ছ ব্যৱহাৰ কৰিব পাৰে ইয়াক শিকিবলৈ অপৰিহাৰ্যখিনি হৈছে স্পোকেন টিউটোৰিয়েল যি LaTeXক পৰিচয় কৰায় report.tex ফাইলটো সাইড বাই সাইড পদ্ধতিৰ জ্ঞান প্ৰয়োজন হয় এই টিউটোৰিয়েলটো অভ্যাস কৰিবলৈ ওপৰৰ সকলোৰে তথ্য আমাৰ ওয়েবসাইট spokentutorial.org ত উপলব্ধ মই TeXworks উইন্ডোলৈ যাও মই ইতিমধ্যে report.tex ফাইলটো খুলিলো অনুগ্ৰহ কৰি এই ফাইলটো ডাউনলোড কৰক আৰু মোৰ সৈতে অভ্যাস কৰক মই ব্যৱহাৰ কৰিছো 12 পইণ্ট ফন্ট সাইজ হিচাপে A4 পেপাৰ আৰু আৰ্টিকল ক্লাছ মই জ্যামিতি পেকেজটো ব্যৱহাৰ কৰিছো মাৰ্জিনস সজাবলৈ ইউজ পেকেজ কমান্ডটোৰ দ্বাৰা প্ৰতিটো কমান্ডৰ আৰম্ভণিতে এটা ৰিভাৰ্স স্লাশ আহিব যদিও মই ইয়াক স্পষ্টভাৱে নকওঁ আপুনি ৰিভাৰ্স স্লাশটো দিবলৈ নাপাহৰিব একেদৰে মই স্পষ্টভাৱে বন্ধনীক উল্লেখ নকৰো কিন্তু আপুনি সিহঁতক ব্যৱহাৰ কৰিব লাগিব অনুগ্ৰহ কৰি ভিডিওটো যি কৰা হয় তাক ৰিপ্ৰডিউস কৰিব ইউজ পেকেজ কমান্ডটোৰ অপচনেল প্যাৰামিটাৰ্ছ আছে বৰবন্ধনীৰ ভিতৰত পেকেজটোৰ নামটো বন্ধনীৰ ভিতৰত আছে মই সমান্তৰাল আৰু লম্বভাৱে প্ৰত্যেকৰে মাৰ্জিনস 4.5 সেন্টিমিটাৰ কৈ সজাইছো TeXworks উইন্ডোৰ ওপৰৰ বাওঁফালে চুকলৈ চাওক যদিহে PDF LaTeX ইতিমধ্যে নিৰ্বাচিত হোৱা নাই অনুগ্ৰহ কৰি ইয়াক পুল ডাউন মেনুৰ পৰা বাছক বাওঁফালে এৰো এডালৰ সৈতে সেউজীয়া বৃত্ত এটা আহে এৰোডালত টিপক আৰু এই ফাইলটো কম্পাইল কৰক আমি report.pdf ফাইলটো সোঁফালে দেখিবলৈ পাইছো টাইটেল চাওক সেকশন সাবসেকশন আৰু সাবসাবসেকশন আউটপুট ফাইলটোত এইবোৰ নিৰ্মাণ হৈছে সোৰ্স ফাইলটোত দিয়া একেধৰণৰ কমাণ্ডছ ব্যৱহাৰ কৰি PDF ফাইলটোত এই সেকশন টাইটেলছৰ স্বতন্ত্ৰ বৈশিষ্ট্যসমূহক লক্ষ্য কৰক এই টাইটেলছৰ আকাৰ সমানুপাতিকভাৱে আৰু স্বয়ংক্ৰিয়ভাৱে নিৰ্মাণ হয় লগতে সেকশন টাইটেলটো সৰ্ববৃহৎ আৰু সাবসাবসেকশন টাইটেলটো সৰ্বনিম্ন হয় সোৰ্স ফাইলটোত নিৰপেক্ষ খালী ঠাইসমূহত আউটপুটটো একে থাকে মই ইয়াত এটা শাৰী ডিলিট কৰিম কম্পাইল ইয়াত একো সলনি হোৱা নাই এতিয়া মই পেপাৰ সাইজ A5 লৈ সলাম ই আউটপুটটোত প্ৰতিটো শাৰীৰ বহলতাক কমাব মই টেক্সটটো কম্পাইল কৰো আমি আগতে কৰাৰ দৰে মই ইয়াক ডাঙৰ কৰো Ctrl+ টিপি যাতে আপুনি আউটপুটটো সঠিককৈ চাব পাৰে মই ইয়াক মাজলৈ নিও এই টিউটোৰিয়েলটোৰ বাকি অংশত আমি মাত্ৰ A5 পেপাৰ ব্যৱহাৰ কৰিম আপুনি ইয়াক A4 লৈ সলাব পাৰে মন কৰিব যে মই ফাইলটো সেভ কৰা নাই কাৰণ TeXworksে ফাইলটো স্বয়ংক্ৰিয়ভাৱে কম্পাইলেচনৰ আগতে সেভ কৰে আহক আমি ফন্টটো 10 পইণ্টৰ সৰু এটালৈ সলাও আৰু কম্পাইল কৰো ফন্ট সাইজটো সৰু হ'ল আমি আচৰিত হ'ব লাগিবনে কিন্তু সমানুপাতিক আকাৰ আৰু দূৰত্ব একেই থাকে মই ফন্টটো 12 পইণ্টলৈ সলাম
আমি এতিয়া সেকশন টাইটেলছৰ আন এটা দৰকাৰী দৃষ্টিভংগী আলোচনা কৰিম ই হৈছে সেকশন সংখ্যা স্বয়ংক্ৰিয়ভাৱে উৎপন্ন হোৱাটো ইয়াক আগলৈ ব্যাখ্যা কৰিবলৈ মই এটা নতুন সেকশন যোগ কৰিম ইনচাৰ্টেড সেকশন নামৰ কম্পাইলেচনত ই ইয়াত অৱতীৰ্ণ হয় এটা শুদ্ধ সংখ্যাৰ ক্ৰমৰ সৈতে গতিকে নাম্বাৰিংও স্বয়ংক্ৰিয়ভাৱে লেটেকে চাই লেটেকে উপাদানৰ টেবুল বনাই টক এক্সটেনশনৰ সৈতে ফাইল এটাৰ দ্বাৰা মই উপাদানৰ টেবুল যোগ কৰিম এটা শব্দ ইয়াত কম্পাইল কন্টেন্টছ শব্দটো আউটপুটটোত আহিছে কিন্তু আৰু একো নাই মই পুনৰ এবাৰ কম্পাইল কৰিম এতিয়া সকলো টাইটেলছ উপাদানৰ টেবুলত উপলব্ধ পৃষ্ঠা সংখ্যাৰ সৈতে আপুনি ইয়াক তৃতীয়বাৰ কম্পাইল কৰিব লাগিব শুদ্ধ পৃষ্ঠা সংখ্যা পাবলৈ তিনিবাৰ কিয় অনুগ্ৰহ কৰি এছাইনমেন্টটো চাওক মাত্ৰ এটা শব্দ উপাদানৰ টেবুল হিয়ে হৈছে প্ৰয়োজনীয়টো কি এটা আচৰিত ক্ষমতা লেটেকত ইয়াক পোৱা গৈছে টক এক্সটেনশনৰ সৈতে ফাইল এটাৰ দ্বাৰা যাক লেটেকে চলায় এই মাল্টিপাছ কম্পাইলেচন পদ্ধতিটোৱে লগতে টাইটেলছৰ সলনিৰ সৈতেও কাম কৰে মই সেকশন টাইটেলটো মডিফাইড সেকশনলৈ সলাম মই ইয়াক কম্পাইল কৰো উপাদানৰ টেবুল সলনি নহয় মই ইয়াক আৰু এবাৰ কম্পাইল কৰিম আৰু এই সমস্যাটো সমাধান কৰিম এতিয়া আমাৰ এটা মডিফাইড সেকশন আছে ইয়াত আমি এটা টাইটেল বনাম এই ডকুমেন্টটোৰ বাবে মই ইয়াক ইয়াত কৰিম বিগিন ডকুমেন্টৰ আগতে মই এটা টাইটেল বনাম অথৰ তথ্য আৰু ডেট গতিকে মই এই তিনিটা কমান্ড যোগ কৰিলো এইবোৰ কি ক্ৰমত আহে বা সিহঁত কোন ঠাইত আহে হি মেটাৰ নকৰে কিন্তু সিহঁত বিগিন ডকুমেন্ট কমান্ডৰ আগতে আহিব লাগিব সকলো কমান্ডত ৰিভাৰ্স স্লাশক নাপাহৰিব দুডাল স্লাশে ইয়াত পাছৰ শাৰীটো বুজায় আমি ইয়াক কম্পাইল কৰো পিডিএফ ফাইলটোত কোনো সলনি হোৱা নাই কাৰণটো হৈছে মই লেটেকক এই তথ্যৰ সৈতে কি কৰিব লাগে কোৱা নাই গতিকে মই মেক টাইটেল কমান্ডটো যোগ কৰিম এটা শব্দ বিগিন ডকুমেন্টৰ পাছত মই ইয়াক কম্পাইল কৰিম টাইটেল আউটপুটটোত আহিছে মই এই কমান্ডটো থোৱা ঠাইত নাম মতে ডকুমেন্টটোৰ আৰম্ভণিতে আমি এতিয়া এই ডকুমেন্টটোৰ ক্লাছক আৰ্টিকলৰ পৰা ৰিপৰ্টলৈ সলাম একেলগে আমি এটা চেপ্টাৰ সূচিত কৰিম এই কমান্ডটোৰ সৈতে চেপ্টাৰ ফাৰ্ষ্ট চেপ্টাৰ ৰিপৰ্ট ষ্টাইলক অতিকমেও এটা চেপ্টাৰ প্ৰয়োজন হয় আহক আমি ইয়াক কম্পাইল কৰো আৰু আউটপুটটো চাও আউটপুটটোত হোৱা পৰিৱৰ্তনক মন কৰক টাইটেল এটা সম্পূৰ্ণ পৃষ্ঠাত ওলাই যাৰ কোনো সংখ্যা নাই উপাদান লগতে এটা সম্পূৰ্ণ পৃষ্ঠাত ওলাই পৃষ্ঠা সংখ্যা 1ৰ সৈতে অনুগ্ৰহ কৰি ইয়াত পজ কৰক আৰু উপাদানত কিমানটা এন্ট্ৰি ভুল বিচাৰি উলিয়াওক আহক আমি পাছৰ পৃষ্ঠাটোলৈ যাওঁ চেপ্টাৰটো আৰম্ভ হোৱা ধৰণটো মন কৰক কিমানটা স্বতন্ত্ৰ বৈশিষ্ট্য আপুনি চিনাক্ত কৰিব পাৰিব আপুনি অতিকমেও 5টা পাব লাগিব আহক আমি ইয়াক দ্বিতীয়বাৰৰ বাবে কম্পাইল কৰো মন কৰিব যে উপাদানৰ পৃষ্ঠাটোত এতিয়া সঠিক তথ্য আছে পৃষ্ঠা সংখ্যাসমূহো এতিয়া শুদ্ধ আহক আমি এটা চেপ্টাৰ যোগ কৰো নিউ চেপ্টাৰ নামৰ ইয়াক কম্পাইল কৰক মই পুনৰ এবাৰ কম্পাইল কৰিম আৰু ই নতুন পৃষ্ঠা এটাত অহা চাম এপেন্ডিক্স কমান্ডটো ইনচাৰ্ট কৰক এই নতুন চেপ্টাৰটোৰ আগতে কম্পাইলেচনত আপুনি এপেন্ডিক্স শব্দটো অহা দেখিব
চেপ্টাৰ সংখ্যা হৈছে A আহক আমি এতিয়া স্লাইডছলৈ যাওঁ আহক আমি এই টিউটোৰিয়েলটো যি শিকিলো তাৰ মূলভাৱ চাওঁ লেটেকত ডকুমেন্ট এটা লিখিবলৈ স্বয়ংক্ৰিয়ভাৱে চেপ্টাৰ আৰু সেকশন টাইটেলছ বনাবলৈ স্বয়ংক্ৰিয় নাম্বাৰিং উপাদানৰ টেবুল আৰু টাইটেল পৃষ্ঠা বনোৱা এপেন্ডিক্স বনাবলৈ মই কিছু এসাইনমেন্টস দিও এই এসাইনমেন্টটো হৈছে A4 পেপাৰ আৰু লেটাৰ পেপাৰৰ অনুগ্ৰহ কৰি ভিডিওটো পজ কৰক স্লাইড পঢ়ক আৰু এসাইনমেন্টটো কৰক এই এসাইনমেন্টটো হৈছে ফন্ট সাইজৰ এটো হৈছে report.talk এটো হৈছে কম্পাইলেচনৰ সংখ্যাৰ এটো হৈছে উপাদানৰ টেবুলৰ স্থানৰ এই এসাইনমেন্টটো হৈছে ৰিপোৰ্ট আৰু আৰ্টিকলত চেপ্টাৰ কমাণ্ডটোৰ ব্যৱহাৰৰ ওপৰত এই এসাইনমেন্টটো হৈছে ৰিপোৰ্ট ক্লাছত এপেন্ডিক্স কমাণ্ডটোৰ প্ৰভাৱৰ ওপৰত এটো আগৰ এসাইনমেন্টটোৰ সৈতে একে কিন্তু আৰ্টিকল ক্লাছত এটো হৈছে জ্যামিতি পেকেজৰ ওপৰত এই এসাইনমেন্টটো হৈছে লেটেক ক্লাছেছৰ ওপৰত সাধাৰণতে ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি এই কথাচিত্ৰটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় যদি আপোনাৰ বেণ্ডউইথ নাই আপুনি ইয়াক ডাউনলোড কৰি চাব পাৰে আমি স্পোকেন টিউটোৰিয়েলছ ব্যৱহাৰ কৰি কৰ্মশালা পাতো প্ৰমাণপত্ৰ দিও অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰক আপোনাৰ এই স্পোকেন টিউটোৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি অনুগ্ৰহ কৰি এই সাইটটো চাওক আপোনাৰ প্ৰশ্ন থকা মিনিট আৰু সেকেন্ডটো বাছক আপোনাৰ প্ৰশ্নটো বহলভাৱে বৰ্ণনা কৰক আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব স্পোকেন টিউটোৰিয়েল ফৰাম হৈছে এই টিউটোৰিয়েলটোৰ নিৰ্দিষ্ট প্ৰশ্নৰ বাবে অনুগ্ৰহ কৰি তেওঁলোকক সম্পৰ্কহীন আৰু সাধাৰণ প্ৰশ্ন পোষ্ট নকৰিব ই বিশৃংখলতাক কমাবলৈ সহায় কৰিব কম বিশৃংখলতাৰ সৈতে আমি এই আলোচনাক নিৰ্দেশমূলক উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰো স্পোকেন টিউটোৰিয়েলছত নহামৰা টপিকছৰ বাবে এই এড্ৰেছত ষ্টাক এক্সচেঞ্জ চাওক ই হৈছে এটা উত্তম ঠাই লেটেকৰ উত্তৰ পাবলৈ আপোনাৰ লগতে আমাৰ কৰ্মশালা প্ৰমাণপত্ৰ ইত্যাদিৰ বিষয়ে প্ৰশ্ন থাকিব পাৰে ইয়াৰ বাবে এই ইমেইল এড্ৰেছটোত আমাৰ সৈতে যোগাযোগ কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT MHRD দ্বাৰা সমৰ্থিত সংযোগ কৰাৰ বাবে ধন্যবাদ শুভ বিদায়